ধন্যবাদ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। বহুত মাহৰ পিছত আকৌ এটা নতুন ব্লগ ভাবিছোঁ ব্লগবিলাক আৰু কণ্টিনিউ কৰি যাম বুলি, কিন্তু কি হয় নাজানো। মানে লাইফত কিছুমান এনেকুৱা মানে ঘটনা ঘটি যায় যিবোৰ মানে ক'বও নোৱাৰি কাকো, আৰু মানে যিবিলাক কাম কৰি থাকোঁ সেইবিলাক ৰখি যোৱা নিচিনা হয়। কিন্তু ভাল লগাবোৰতো ভাল লগাই, আৰু সেইবিলাকতো এৰি দিব নোৱাৰি। গতিকে আকৌ এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছোঁ। আমি আহিছোঁ মামাহঁতৰ ঘৰ। আজি আছে ভাওনা নামঘৰত। এটা বিশেষ আলোচনা হৈ আছে ভাওনা চাবলৈ যোৱাৰ আগত। এইফালে 48 আৰু এইফালে কিমান 61 আৰু এইফালে কিমান মাইনা কিমান 52 কাজু কিমান আছে? কাজু 95 হা এখেন হাই চাই লওক দেই ৰাইজ। আৰু সকলোৱে আমি ভাত পানী খাই এয়া নামঘৰলৈ আহিছোঁ। ভাওনা ষ্টাৰ্ট হ'ব আৰু অলপ পিছতে। নামঘৰত এয়া গায়ন বায়ন মানে ৰেডি হৈছে আৰু মানে ভাওনা ষ্টাৰ্ট হ'ব এতিয়া। চব মানুহ আহি অলৰেডি বহিছেহি। আমাৰ ইভানো আজি ধুনীয়াকৈ ভাওনা চাব। সৰুতে এবাৰ চাইছে, কিন্তু মানে বেছি সৰু আছিলে সেইকাৰণে তাৰ ইমান চাগে মনত নাই, কিন্তু এইবাৰ অকণমান ডাঙৰ হৈছে, গতিকে অকণমান বস্তুবোৰ চাব দেখিব। আৰু এয়া গায়ন বায়ন ষ্টাৰ্ট হৈ গ'ল। কালি ভাওনা চাই মামাহঁতৰ ঘৰতে থাকি দিলোঁ। ৰাতি হৈ গ'ল বহুত বেছি, সেইকাৰণে ইয়াতে থাকি দিলোঁ আৰু এতিয়া শুই উঠিছোঁ। এতিয়া প্ৰায় 9টা বাজি গ'ল, মানে 10টাই বাজিব হ'ল আৰু। এতিয়া ঘৰ যাম। আজি মাহঁত আহি আছে শিৱসাগৰৰ পৰা, পাবহিয়ে মানে আহি আছে বাছত। বাজিব 12টামান বজাত। তাৰপিছতে আমি মামাহঁতৰ ঘৰৰ পৰা আহি জাষ্ট পাই গা পা ধুই ফ্ৰেছ হৈছোঁ। তেতিয়া মাহঁত আহি পালেহিয়ে। এয়া ইভানৰ কাৰণে খেলা বস্তু, গাড়ী, পুতলা কিবাকিবি আনিছে আৰু সেইবিলাক দেখাই আছে ককাকে। আৰু সিও খুব ভাল পাইছে, নতুন নতুন মানে গাড়ী আৰু খেলা বস্তু পাইছে, গতিকে খুব চাইছে এটা এটাকৈ উলিয়াই। আৰু এই গাড়ী পালেতো আৰু একো নালাগে ল'ৰা মানুহ, গতিকে সি খুব ভাল পাইছে। আৰু লগতে এয়া আনিছে বৌয়ে বনাই দিয়া কেক। ৰেষ্ট কৰিছে মাহঁতে, আৰু ময়ো অকণমান ৰেষ্ট কৰি লওঁ। মানে কালি টোপনি খতি যিহেতু অকণমান ভাগৰ লাগিছে, অকণমান ৰেষ্ট কৰি ল'লোঁ। এতিয়া অকণমান ভাল লাগিছে, মানে ফ্ৰেছ লাগিছে। টোপনি খতি হ'লে অকণমান পিছদিনা নুশুলে ভাল নালাগে। আৰু শুই উঠিয়ে এয়া মায়ে আনিছিলে আম আৰু এয়া আহোম বগৰী খাবলৈ লৈছোঁ। একদম মানে দেখি খাওঁ খাওঁ লাগি আছে অথনিৰ পৰা। বহুত দিনৰ মূৰত আহোম বগৰী খাবলৈ লৈছোঁ। বহুত দিন হ'ল খোৱাই নাই, সৰুতে যে কিমান খাইছিলোঁ। আৰু আপোনালোকে এই বগৰীটো, এইটো মই ভালকৈ দেখাই দিছোঁ, এইটো কি বুলি কয় বাৰু? মাহঁত অহাৰ পাছদিনা ভাবিলোঁ অকণমান পাছবেলা মানে ওলাই যাওঁ বুলি মাহঁতৰ লগত। সেইকাৰণে মাহঁতৰ লগত ওলাই আহিলোঁ। 99 বুলি এখন ইয়াতে আছে মাৰ্কেট, তাতে আহিলোঁ। আৰু তাত আহিয়ে ইভান লাগিয়ে গ'ল খেলা বস্তু লোৱাত। তাৰপৰা বেছি টাইম নকৰিলোঁ আৰু আহি মাছ এইবোৰ খাই আকৌ সন্ধিয়ালৈ আমি আহিলোঁ মেলা চাবৰ কাৰণে। মেলা বহিছে আজি ফাৰ্ষ্ট ডে', গতিকে অকণমান ওলাই গ'লোঁ, কিন্তু মেলাত মানে আজি মানুহ হোৱাই নাই, মানে একেবাৰে নাই বুলি ক'ব পাৰি। খুব বেছি 4-5টামান হৈছে, আৰু মানে ষ্টাৰ্ট হৈছেহে যে, সেইকাৰণে লাহে লাহে মানুহবিলাক আহিব। আৰু আজি প্ৰথম দিন কাৰণে অলপমান চালোঁ, চাই আহিলোঁ আৰু ঘৰলৈ।
এয়া গোটেই ল'ৰা ছোৱালীবোৰ খেলি আছে। আমাৰ ইভানে খুব চাইছে। সি এতিয়া খেলিব পৰা নাই যিহেতু, আৰু ভয়ো লাগে এনেকুৱাবিলাকত ইমান সৰুতে দিবলৈ, সেইকাৰণে খেলিব দিয়া নাই। তাক জাষ্ট দেখাইছোঁ আৰু কেনেকৈ খেলিছে। এয়া দোকানো বহুত বহিছে। আৰু অৱশেষত মা যোৱা দিনটো আহি পৰিলে। আজি 4-5 দিনেই হ'ল মা থকা। ইমান ভাল লাগিছিলে থাকি, আৰু মা এতিয়া যাবলৈ ওলাইছে। বেগবিলাক উলিয়াই দিছোঁ। আৰু আজি মনটো বহুত বেয়া ৰাতিপুৱাৰ পৰা। যিয়ে নহওক মানে মাৰ লগত থাকিলে সকলোখিনি কাম ইজি হোৱা নিচিনা লাগে। আৰু আমাৰ ইভানে বেগ উলিয়াই দিয়া দেখি গম পাই খুব উৎপাত লগাইছে। আৰু পিছৰ দৃশ্যটো এয়া গ'লগে। আহিব ন, আকৌ আহিব। আইতা আইতা